কৃষ্ণ নিজ ইষ্ট দেব, আত্মা প্রিয়তম গুরু, সুহৃদ সুদর বন্ধু জন। কৃষ্ণে মূর মতে গতে, কৃষ্ণ তো ভকতি রতি, কৃষ্ণ পাবে নিমজুক মন রাম। কৃষ্ণ পাবে নিমজুক মন। কেইজনমান ভকতে, ভকত বুলি তেওঁলোকে নহয়, কেইজনমান মানুহে এই হৰি নাম অলপ অলপ শুনিছিলে আৰু তেতিয়া তেওঁলোকে মনতে গাইছিলে, শুনি ভালে লাগে মৌ মিঠা হৰি নাম, মৌ মিঠা হৰি নাম, পুৱাও গধূলি হৰি নাম শুনিলে আমনি নালাগে, আমনি নালাগে, মায়া মোজাও পাহৰি। এইদৰে কেইজনমান ভকতে হৰিনাম শুনি ফুৰিছিলে। ঠিক সেই সময়তে নাৰদক দেখা পাই, নাৰদক খুব কোবাকুবিকৈ আহিছে নাৰদ। তেতিয়া তেখেতে সুধিলে, বোলে আপুনি দেৱৰ ঋষি নাৰদ নহয় জানো? বোলে হয় হয়। আপুনি ক'লৈ যায়? বোলে মই ভগৱানৰ ওচৰলৈ যাওঁ। বোলে ভগৱান বোলে আহকচোন, আহক আহক, আমিও বোলে তেখেতৰ নাম গুণ শুনি ভাল লাগে, মায়া মোক পাহৰি যাওঁ, কিন্তু তেখেতৰ দেখি নাপাওঁ, তেখেতৰ এড্ৰেছটো নাজানো। আজি আমি জাতি বাপক বহুতে নাম শুনিছে, কিন্তু তেখেতৰ আমি মানে নাম্বাৰ নাজানো, ক'ত থাকে কি কথা। এতিয়া দুই এজন বাপে তেখেতৰ নাম্বাৰ লৈছে, আজিৰ পৰা তেখেতক লগ ভাগ পাব। তো ঠিক সেইদৰে এই কেইজন মানে সুধি নাৰদক ক'লে, তেখেতে ক'ত, ভগৱান ক'ত থাকে, আপুনি আমাৰ বিষয়ে অলপ কথা পাতি আহিবচোন। এই বুলি কৈ নাৰদ গ'লগৈ। নাৰদ গৈ বৈকুণ্ঠ পালেগৈ। বৈকুণ্ঠত বিষ্ণুৰ লগত, ভগৱন্তৰ লগত আলাপ আলোচনা, আলাপ আৰু অলপমান আলোচনা তেখেতসকলে পাতিলে। পতাৰ পিছত তেখেতে উঠিবলৈ লওঁতে মনত পৰিলে, মোক বোলে কেইজনমান ভকতে বোলে, প্ৰভু এই কেইজনমান ভকতে মোক বোলে আপোনাৰ কথা হৈছিল, আপোনাৰ এড্ৰেছটো কওকচোন, আপুনি ক'ত থাকে। সেইসকলে বোলে আপোনাক বিচাৰি পোৱা নাই। তেতিয়া ভগৱানে ক'লে, নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়েন মদ্ভক্ত যত্ৰ গায়তি তত্ৰ তিষ্ঠামি হে নাৰদ। নাৰদে লগে লগে তেখেতক ক'লে, হে প্ৰভু, এইটো বোলে আমাৰ ভাষাহে, ইয়াত আমাৰ দেৱ ভাষা, আমি কোৱা ভাষাহে। এই অসমত অসমীয়াবিলাকে বোলে বুজি নাপাব নহয় এই ভাষাটো, গতিকে মোক অসমীয়া ভাষাত আপুনি কওক কথাটো। তেতিয়া ভগৱানো লাগি গ'ল চিন্তা, ঐ নাৰদ, ময়ো নাজানো নহয়, মই ইয়াৰ ভাষাটোহে জানো, গতিকে মোক ডাঙৰ কথা এটা ক'লে ন, মই এতিয়া বোলে অসমলৈ যাব লাগিব, অসমীয়া ভাষা পঢ়িব লাগিব, তাত গুৰু ধৰিব লাগিব, গুৰু ধৰি মই শিকিব লাগিব, তাৰপিছতে মই বোলে ইয়াৰ এই অৰ্থটো ক'ব পাৰিম। সেইদৰে বহুদিনৰ পিছত কথাটোতো মনত আছে, আৰু সেইদৰে এই ইয়ালৈ আহিলে আৰু মহেন্দ্ৰ কন্দলীৰ ওচৰত শিক্ষা গ্ৰহণ কৰি পঢ়া শুনা অলপমান কৰি একাৰ আকাৰ নোহোৱাকৈ তেখেতে কবিতা লিখিলে। আৰু এই বাপে কোৱা ৰকম হাতীও ভুৰুকাত ভৰালে। তাৰপিছত